নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে অৰুণোদয় 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 3,000কৈ টকা। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কাৰ কাৰ নাম কৰ্তন কৰিব, সবিশেষ জানিব। আৰু এইটো কাম কৰক, নহ'লে অৰুণোদয় টকা নাপাব বুলি মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাব 25,000কৈ টকা। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু ৰেচন কাৰ্ডত নাম থাকিলে এটা ডাঙৰ খবৰ, কিয়নো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় 3.0ক লৈ। অৰুণোদয় 3.0ৰ পৰা কাৰ কাৰ নাম কৰ্তন কৰিব, লগতে কোনসকল মহিলাই লাভ কৰিব 3,000কৈ টকা। নতুন এটা আপডেট আছে, এই কাম নকৰিলে নাপাব টকা। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনিক লৈ এটা বিগ ব্ৰেকিং নিউজ। আজিয়ে অন্তিম দিন। লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে এতিয়াই কৰক আধাৰ লিংক, অন্যথা নাপাব অহা 10 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে 3,000কৈ টকা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰিলে চৰকাৰে। আজি হৈছে 30 জুন, আৰু আজিৰ দিনটোৰ ভিতৰত যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে টকাৰ পৰা বঞ্চিত হৈ থাকিব। অৰ্থাৎ যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, তথাপিও নাপাব টকা। কি এই জৰুৰী কাম? আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে বেংকৰ লগত আধাৰ কাৰ্ড কৰিব লাগিব। ধন লাভ কৰিব হ'লে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। অৰুণোদয় আঁচনি ধন বিতৰণৰ আধাৰ ভিত্তিক ব্যৱস্থা কৰিছে ইতিমধ্যে অসম চৰকাৰে। বহু হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে এতিয়া সংযোগ হোৱা নাই আধাৰ কাৰ্ড বুলি ঘোষণা কৰিছে চৰকাৰে। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা বঞ্চিত হ'ব লাখ লাখ হিতাধিকাৰীসকলে। আৰু 30 জুনৰ ভিতৰত বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব। অৰুণোদয় আঁচনি ধন নিৰবিচ্ছিন্নভাৱে পাই থাকিবলৈ বেংকৰ সৈতে আধাৰ কাৰ্ড অতি শীঘ্ৰেই আপোনালোকে লিংক কৰিব লাগিব। যদি বন্ধুসকল এতিয়ালৈকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 টকাৰ পৰা বঞ্চিত হৈ থাকিব। কিয়নো অসম চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিব অৰুণোদয় আঁচনি 3.0ক লৈ। যিসকল মহিলাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব, বেংকৰ KYC আপডেট থাকিব, তেওঁলোকৰ নামহে নতুন লিষ্টখনত আহিব। আৰু যাৰ যাৰ নাম লিষ্টখনত আহিব, তেওঁলোকেহে লাভ কৰিব 3,000 টকা পৰ্যন্ত অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। লগতে বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক জৰিয়তে ঘোষণা কৰিছে যে লাখ লাখ মহিলাৰ নামসমূহ কৰ্তন কৰিব। কিয়নো যাৰ যাৰ ঘৰত অৰুণোদয় আঁচনি পোৱাৰ পিছত চৰকাৰী চাকৰি পাইছে, তেওঁলোকৰ নামসমূহ প্ৰথমতে কৰ্তন কৰিব। লগতে আৰ্থিকভাৱে যিসকল মহিলাই উন্নত হৈছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। বা কাৰোবাৰ ঘৰত যদি 4চকীয়া বাহন কিনিছে, তেওঁলোকৰ নামসমূহক অৰুণোদয় আঁচনি 3.0ৰ পৰা কৰ্তন কৰি ৰাজ্যত যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল, অবিবাহিতা, দিব্যাংগ ব্যক্তি আছে, তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো যদি আজিৰ দিনটোৰ ভিতৰত আপোনালোকে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈ থাকিব। লগতে যিখন লিষ্ট চৰকাৰে নতুনকৈ প্ৰকাশ কৰিবলৈ গৈ আছে, সেই লিষ্টখনতো আপোনালোকৰ নাম নাহিব। গতিকে যদি কৰা নাই, তেনেহ'লে যদি হাতত সময় থাকে বা আপোনালোকে যদি পাৰে, অতি শীঘ্ৰে বেংকৰ লগত যোগাযোগ কৰি বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। যিহেতু এই টকাটো অসম চৰকাৰে DBT যোগে প্ৰেৰণ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত 10 তাৰিখে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আগষ্ট মাহৰ 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 3,000 টকা পৰ্যন্ত। কিন্তু কিমান টকা দিয়ে চৰকাৰে আহিবলগীয়া সময়ত ঘোষণা কৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব কেইবাটাও সুবিধা। আপডেটটো এবাৰ চাই লওক। কাৰ কাৰ নাম কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা? চৰকাৰে নতুন এটা নিয়ম আনিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। কাৰণ বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা। বাৰ্ষিক 4 লাখ টকাতকৈ অধিক আয় থকা লোকে নাপাব ৰেচন কাৰ্ড। 4চকীয়া বাহন থাকিলে নাপাব এতিয়াৰে পৰা ৰেচন কাৰ্ড ৰাজ্যত বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে চৰকাৰী চাকৰি থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড। যদি পূৰ্বতে পাইছিলে, তেনেহ'লে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা। ইনকাম টেক্স দিয়া পৰিয়ালেও নাপাব ৰাজ্যত ৰেচন কাৰ্ড বুলি ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ডক লৈ পুনৰ ঘৰে ঘৰে চলিব জৰীপ। যিসকল যোগ্য হ'ব, তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ড। শীঘ্ৰেই এনে ৰেচন কাৰ্ড থকা লোকক স্বচ্ছাই সমৰ্পণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। অন্যথা অযোগ্য বিবেচিত হ'লে কৰ্তন কৰিব তেওঁলোকৰ নামসমূহ চৰকাৰে। লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। কিয়নো চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। 31 জুলাইৰ পূৰ্বে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰী।
ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে নতুন এটা ডাঙৰ ঘোষণা কৰিছে যে সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। পূৰ্বৰ দৰে একেবাৰে নহয়, নতুন ৰূপে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। ৩১ জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীসকলে লিংক কৰিব লাগিব মোবাইল নম্বৰ। অন্যথা ৰেচন কাৰ্ডৰ জৰিয়তে চাউল, চেনি, নিমখ, দাইল অথবা চেনি আৰু কেইবাটাও সামগ্ৰীৰ পৰা বঞ্চিত হৈ থাকিব। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব হিতাধিকাৰীসকলে। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল নম্বৰ। লগতে হিতাধিকাৰীসকলে ই-পষ্ট মেচিনত আঙুলি ছাপ, OTP অথবা মুখমণ্ডল ভিত্তিত প্ৰমাণীকৰণ দিব লাগিব। অৰ্থাৎ পূৰ্বৰ দৰে নহয়, নতুন ৰূপেৰে লাভ কৰিব চাউল। ই-পষ্ট স্ক্ৰীণত হিতাধিকাৰীসকলৰ পঞ্জীয়ন হৈ থাকিব লাগিব। লগতে ই-পষ্ট মেচিনত হিতাধিকাৰীসকলৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব। একেটা মোবাইল নম্বৰ একেলগে একাধিক ৰেচন কাৰ্ডত এতিয়াৰে পৰা পঞ্জীয়ন নহ'ব বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে SMS-ৰ জৰিয়তে মোবাইল নম্বৰ OTP প্ৰেৰণ কৰিব এতিয়াৰে পৰা। লগতে হিতাধিকাৰীসকলে নিজৰ মোবাইলত OTP লাভ কৰিবলৈ ই-পষ্ট মেচিনত সেৱা অন্তৰ্ভুক্ত কৰিব লাগিব আৰু মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাই মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব বুলি ঘোষণা কৰিছে। ৩১ জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীসকলে কৰিব লাগিব এই কাম, অন্যথা নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে চাউলৰ লগতে অতি কম দামতে চেনি, দাইল, নিমখ লগতে মিঠাতেল আৰু আধা কেজিকে চাহপাত। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো চৰকাৰে এটা ঘোষণা কৰিছে যে ৩১ জুলাইৰ পূৰ্বে আপোনালোকে ৰেচন কাৰ্ডৰ সৈতে আৰু আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰক, নহ'লে আপোনালোকে যেতিয়া চাউল আনিবলৈ যাব আগষ্ট মাহত তেতিয়া কিন্তু নাপাব। গতিকে এইটো এটা ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ আছিলে ৰেচন কাৰ্ডক লৈ। এই ভিডিঅ'টো ৰাজ্যৰ প্ৰতিগৰাকী মহিলা তথা প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটৰ মহিলাসকলক লৈ। চৰকাৰে দিব পুনৰ 25,000 টকা, কিন্তু কোনসকল মহিলাক 25,000 টকা দিব, লগতে কোনসকল মহিলাই লাভ কৰিব 10,000 টকা। চাওক বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে আত্মসহায়ক গোটৰ মহিলাসকলক ইতিমধ্যে চৰকাৰে এককালীন 10,000 টকা দিছে। আৰু যিসকল মহিলাই এই 10,000 টকা লৈ ভালকৈ ব্যৱসায় কৰিছে বা ভাল কামত খটাইছে, তেনেহ'লে তেওঁলোকক চৰকাৰে পুনৰ দ্বিতীয় কিস্তি দিব 25,000 টকা। আৰু যিসকল 10,000 পাই মোবাইল কিনিছে বা নিজৰ পাৰ্চনেল কামত ইউজ কৰিছে, তেওঁলোকে কিন্তু পৰৱৰ্তী কিস্তিৰ পৰা বঞ্চিত হৈ থাকিব। লগতে 10,000কে কোনে কোনে পাব। চাওক বন্ধুসকল, ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে যে পুনৰ বিজেপি চৰকাৰ আহিলে ৰাজ্যত নতুনকৈ যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ বাবে নতুনকৈ ফৰ্ম বিতৰণ কৰা হ'ব। আৰু যেতিয়া ফৰ্মখন বিতৰণ কৰে চৰকাৰে অফিচিয়েলি ঘোষণা কৰিব। গতিকে যিসকলে বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে নতুন চৰকাৰে ফৰ্ম বিতৰণ কৰিব। যেতিয়া ফৰ্মখন বিতৰণ কৰে মই লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আত্মসহায়ক গোটক লৈ তথা ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, PM কিষাণ বা যিকোনো চৰকাৰী আঁচনি বা যিকোনো চৰকাৰী স্কিমৰ বিষয়ে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। গতিকে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা বা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো অসমৰ ৰাজ্যৰ তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।